সতীৰ্থ মুকুট অসম আপোনালৈ GMSKৰ পৰা এখন নিৰ্দেশনা পত্ৰ প্ৰেৰণ কৰিছে। উক্ত পত্ৰখন আপোনাৰ জ্ঞাতাৰ্থে পাঠ কৰিবলৈ ওলাইছোঁ। আশা ৰাখিছোঁ আপুনি ইয়াত সম্পূৰ্ণৰূপে সহযোগিতাখিনি আগবঢ়াব। ৰেফাৰেন্স GSO/099/GMSQ/UI (2024) Date 21/01/2024 প্ৰতি শ্ৰী মানস বৰগোহাঁই ওৰফে মুকুট অসম চলমান শিবিৰ বিশেষ অভিযানকাৰী গোট সংযুক্ত মুক্তি ফৌজ অসম স্বাধীন সংযুক্ত মুক্তি বাহিনী অসম স্বাধীন বিষয় গ্ৰেপ্তাৰ সন্দৰ্ভত নিৰ্দেশনা। সন্মানীয় সতীৰ্থ, বৈপ্লৱিক শুভেচ্ছা গ্ৰহণ কৰিব। এই নিৰ্দেশনাৰ জৰিয়তে আপোনাক জনাওঁ যে সংযুক্ত মুক্তি ফৌজ অসম স্বাধীনৰ অধীনস্থ চলমান শিবিৰত বিশেষ অভিযানকালীন সময়ছোৱাত আপুনি একাংশ নৱাগত সতীৰ্থৰ মাজত প্ৰতিবিপ্লৱী ভূমিকাত লিপ্ত থকাৰ লগতে সংগঠনৰ নীতিৰ পৰিপন্থী পৰিকল্পনা কৰাৰ তথ্য প্ৰমাণসহ অভিযোগ পোৱা হৈছে। সেয়েহে উক্ত অভিযোগৰ আধাৰত স্বচ্ছ নিৰপেক্ষ অনুসন্ধানৰ জৰিয়তে প্ৰকৃত সত্য উদ্ঘাটনৰ স্বাৰ্থত সংগঠনৰ পবিত্ৰ সংবিধানৰ দফা 9 UPC অনুচ্ছেদ ক আৰু গড় 1 অনুসাৰে আপোনাক আজি 21 জানুৱাৰী 2024 তাৰিখে গ্ৰেপ্তাৰ কৰা হ'ল। নিৰ্দেশনা প্ৰদানত GSO সংযুক্ত মুক্তি ফৌজ অসম স্বাধীন সংযুক্ত মুক্তি বাহিনী অসম স্বাধীন। বিশেষ দ্ৰষ্টব্য: এই নিৰ্দেশনাৰ প্ৰতিলিপি চলমান সাধাৰণ মুখ্য কাৰ্যালয় লগতে সংগঠনৰ সকলো শিবিৰলৈ প্ৰেৰণ কৰা হ'ল। সহযোদ্ধাই তেখেতক গ্ৰেপ্তাৰ কৰক। নমস্কাৰ, মই মানস বৰগোহাঁই আপোনালোকৰ আগত এটা সঁচা কথা ক'বলৈ ওলাইছোঁ। মোৰ পৰিচয় যি আপোনালোকে গম পাইছিলে তাৰ এটা পৰিচয় লুকাই আছিলে। মই প্ৰশাসনৰ এজন লোক হয়। প্ৰশাসনৰ স্পেচিয়েল ব্ৰাঞ্চৰ SI হিচাপে মোক নিয়োগ কৰিছিলে 2021 চনত। মোৰ যি ID নাম্বাৰ হৈছে IG 8371963421। এয়া হৈছে মোৰ ID নাম্বাৰ। এই নাম্বাৰটো দি মোক আপোনালোকে চিনি পাব পাৰিব এজন SBৰ ছাব ইন্সপেক্টৰ হিচাপে। মই তাত কৰ্মনিয়োগ কৰোঁতে 2021 চনত যেতিয়া কৰ্মনিয়োগ কৰিছিলোঁ তেতিয়াৰ পৰা মোক এটা বিশেষ মিছন দিয়া হৈছিলে। মিছনটো হৈছিলে কি, আলফাৰ বিপক্ষে কাম কৰাৰ কাৰণে। আলফা স্বাধীনৰ বিপক্ষে যেতিয়াৰ পৰা কাম কৰিবলৈ আৰম্ভ কৰিলোঁ, প্ৰথম অৱস্থাৰ পৰা মোক কিছুমান নাটকীয় ৰূপত মোক প্ৰকাশ কৰিলে যাতে সংগঠনৰ লোকে মোৰ ওচৰলৈ যাব পাৰে আৰু মোৰ লগত যোগাযোগ স্থাপন কৰিব পাৰে। সেই নাটকীয় যিসমূহ আমি নাটক কৰিছিলোঁ সেই নাটকসমূহ আমি সুচাৰুৰূপে কৰি গৈছিলোঁ আৰু ঠিক তেনেধৰণে নাটকীয় ৰূপে মোক এবাৰ গ্ৰেপ্তাৰো কৰিছিলে। গ্ৰেপ্তাৰ কৰাৰ পাছত আকৌ পুনৰ এৰি দিছিলে। ঠিক তেনেধৰণে আমি দুবাৰ তিনিবাৰ তেনেকুৱা ধৰণৰ নাটক কৰিছিলোঁ আৰু পৰৱৰ্তী সময়ত যি বিচাৰিছিলোঁ আমি আলফা স্বাধীনৰ যি বিশ্বাস পাবলৈ সক্ষম হৈছিলোঁ আৰু সেই বিশ্বাস পোৱাৰ ফলত মই আহি নৱেম্বৰ মাহত আলফা স্বাধীনত যোগদান কৰিছিলোঁ। মই আলফা স্বাধীনত যোগদান কৰাটো প্ৰকৃততে এটা সম্পূৰ্ণ মোৰ মিছন আছিল। ইয়াত কোনো জাতীয় প্ৰেম বা কিবা তেনেকুৱা লুকাই মই অহা নাছিলোঁ, কাৰণ মোক এটা সম্পূৰ্ণ মিছন দিছিলে আৰু মিছনটোৰ কাৰণে মোক প্ৰক্ষেপ কৰিছিলে মানস চলিহা, দিগম্বৰ পাণ্ডে। তেওঁলোকে প্ৰত্যক্ষভাৱে মোক প্ৰক্ষেপ কৰিছিল আৰু পৰোক্ষভাৱে মোক প্ৰক্ষেপ কৰা ব্যক্তি হ'ল GP সিং, পাৰ্থসাৰথী মহন্তকে প্ৰমুখ্য কৰি। সেই মুহূৰ্তত 2021 চনত আছিলে ভাস্কৰজ্যোতি মহন্ত DGP হৈ। তেখেতেহে গোটেইগৰাকী ব্যক্তিয়ে প্ৰক্ষেপ কৰিছিল আৰু তেওঁলোকে আমাক অকল মোকে বুলি নহয় আৰু বহুকেইগৰাকী যুৱক যুৱতী আছে, তেওঁলোকে আমাক যিধৰণে প্ৰক্ষেপ কৰিছিল, যিধৰণে আমাক নিয়োগ কৰিছিল, নিয়োগ কৰাৰ পাছৰে পৰা তেওঁলোকে আমাক কিছুমান প্ৰলোভিত কৰিছিল। প্ৰলোভিত যেনেকৈ ধৰণে টকা পইচাৰ আৰু যি এতিয়া আমাৰ এই বয়সত সকলোৰে এটা যি পাৱাৰৰ এটা ক্ষমতা বিচাৰে, সেই ক্ষমতাৰ কাৰণে আমি সকলোৱে সেই কথাত মান্তি হৈ সেইধৰণে বিপক্ষে কাম কৰাৰ বাবে আমি প্ৰস্তুত হৈছিলোঁ আৰু সেইধৰণে আমি কাম কৰিছিলোঁ। ঠিক আমাক তেনেধৰণে প্ৰলোভিত কৰিছিল আৰু তেনেধৰণে প্ৰলোভিত কৰাৰ পাছত প্ৰথম অৱস্থাত কাহিলীপাৰাত আমাক প্ৰশিক্ষণ দিছিল। কাহিলীপাৰাত প্ৰশিক্ষণ দিয়াৰ পাছত
আমাক আলফা চাইডিনৰ বিৰুদ্ধে কেনেধৰণে কাম কৰিব লাগিব তেওঁলোকৰ ক্ষয়ক্ষতিৰ বিষয়ে আমাক বেলতলাৰ অজন্তা পথত অৱস্থিত এনক্লেভত আমাক প্ৰশিক্ষণ দিছিল সেই প্ৰশিক্ষণত বিশেষকৈ আছিল আপোনাৰ বায়োমেট্ৰিক্সৰ ওপৰত কেনেধৰণে এটুকুৰা ঠাইক জিৰ' ছিগনেল জন কৰিব পাৰি আৰু ধৰি লওক যিকোনো অৱস্থাত তেওঁলোকৰ যি ছিষ্টেম ইউজ কৰে সেই ছিষ্টেমক কেনেধৰণে ধ্বংস কৰিব পাৰি আৰু ছিষ্টেমক অকল ধ্বংস কৰাই নহয় সেই ছিষ্টেমৰ ফলত তেওঁলোকক আমি কেনেধৰণে বেলেগৰ সন্মুখত বা বেলেগ ৰাষ্ট্ৰৰ সন্মুখত আমি দোষী প্ৰস্তুত কৰিব পাৰোঁ সংগঠনৰ যি ছিষ্টেম ইউজ হয় সংগঠনৰ ছিষ্টেমে কোনো ক্ষয়ক্ষতি নকৰিলেও আমি যাতে সেই সংগঠনৰ ছিষ্টেম ব্যৱহাৰ কৰি আমি সংগঠনক ক্ষয়ক্ষতি কৰিব পাৰোঁ তেনেধৰণৰ আমাক বিশেষ প্ৰশিক্ষণ দিছিলে আৰু সেই প্ৰশিক্ষণৰ অৱস্থাত যেতিয়া মোক প্ৰশিক্ষণ সম্পূৰ্ণ হোৱাৰ পাছত মোক প্ৰক্ষেপ কৰিছিলে মোৰ কেইটামান বিশেষ কোড আছিলে সেই কোডটো যেনেধৰণে আপোনাৰ বিপদৰ সময়ত মোক যদি ক'ৰবাত ধৰা পৰোঁ বা কিবা হওক বিপদৰ সময়ত UA 792/1 আৰু আমাৰ ভাৰ্চুৱেল কোড যোনটো VC বুলি কওঁ VCটো হ'ল আপোনাৰ ৰামটোক যদি আপোনাৰ এনেকৈ নৰ্মেল ৰাম হয় আৰু যদি তাক লিখিত ৰূপ দিবলৈ হয় ROM যাতে সেই বস্তুটো কোনো গম পাব নোৱাৰে সেই তেনেধৰণে আমাক কিছুমান বিশেষ কোড দি পঠিয়াইছিলে আৰু 7896799241 এইটো এটা বিশেষ নাম্বাৰ হয় এই নাম্বাৰটো আপোনাৰ সকলোৰ হাততে থাকে আৰু সকলোৱে এই ক্ষেত্ৰত মানে যিসকল আমাৰ জড়িত আছে মোৰ লগত 7জন আছে মোৰ সহকৰ্মী সেই 7জনেও এই নাম্বাৰটোৰ জৰিয়তে সকলো ধৰণৰ বিপদৰ পৰা উদ্ধাৰ কাৰণে এই নাম্বাৰটো আমাক বিশেষ ধৰণে দিয়া হৈছিল আৰু যদি ক'ৰবাত আমাক এৰেষ্ট কৰে কিবা কৰে এই নাম্বাৰটোৱে আমাক বিশেষ সহায় কৰিব বুলি আমাক কৈ পঠিয়াইছিলে আৰু মোৰ লগত বিশেষকৈ আছিলে ছয়নিকা দাস নগাঁৱৰ আৰু আপোনাৰ কাবেৰী আছিলে তেখেতো নগাঁও অংকিতা গোলাঘাটৰ তাৰপিছত আছিলে ঋতুৰাজ বসন্ত চৰাইদেউ নুমল মেৰাপানী তাৰপিছত মই আছিলোঁ গোলাঘাটৰ আৰু আমাৰ লগত আছিল বিতুপন আছিল এই সকলোকেইজন আমাক বিশেষকৈ প্ৰশিক্ষণ দিয়াইছিল আৰু আমাৰ বিশেষ প্ৰশিক্ষণটো আছিল অকল বায়োমেট্ৰিক্সৰ ওপৰত সেই বায়োমেট্ৰিক্সৰ ওপৰতে আমাক প্ৰশিক্ষণ দিছিল আৰু পাছত আপোনাৰ যিসকলে সকলো ধৰণৰ বাহিৰত গৈ প্ৰশিক্ষণ লৈ আহিছিল যেনেধৰণে দেৰাদুনৰ মিলিটাৰী একাডেমীত ট্ৰেইনিং লৈছিল প্ৰণদীপ গগৈ গোলাঘাটৰ হয় প্ৰণদীপ বিশেষকৈ মানস চলিহাৰ একেবাৰে লগত থকা এজন বিষয়া হয় প্ৰণদীপে এই ক্ষেত্ৰত বিশেষকৈ প্ৰশিক্ষণ লৈছিল কেনেধৰণৰ কি কৰিব লাগে আৰু প্ৰণদীপৰ লগতে আপোনাৰ ৰাজশ্ৰী তিতাবৰ তাইও এই ক্ষেত্ৰত বিশেষ প্ৰশিক্ষণ লৈছিল আৰু তেনেধৰণে ছোৱালীখিনিক এনেধৰণে প্ৰস্তুত কৰিছে যাতে ছোৱালীখিনিয়ে এজন বিষয়াক বা এজন সংগঠনৰ লোকক কেনেধৰণে নিজৰ প্ৰতি প্ৰলোভিত কৰিব পাৰি যি ছেক্স এডুকেশ্যন বুলি কোৱা হয় ছেক্স এডুকেশ্যন বিশেষকৈ ছোৱালীখিনিক দিয়া হৈছে ছেক্স এডুকেশ্যন এইটো কাৰণে দিয়া হৈছে যাতে GMSQ CMSQত দৰে যি শিবিৰ আছে সেই শিবিৰৰ নেতাসকলক নিজৰ প্ৰতি আকৰ্ষিত কৰি শিবিৰৰ মাজত এটা বিভেদৰ সৃষ্টি কৰিব পাৰে যাতে সেই ধৰণৰ বিশেষ প্ৰশিক্ষণ ছোৱালীখিনিক দিয়া হৈছে আৰু বাকী বহুকেইজন আছে মোৰ যিহেতু 34 হয় মোৰ ৰোল নাম্বাৰটো লাষ্টৰ ফালৰ পৰা মোৰ 34 হয় মোৰ আগতো আৰু 33জন আছে 33জনকো তাৰে বিশেষ কিছুমান আপোনাৰ দেৰাদুনত পৰা প্ৰমুখ্য কৰি তেনেকৈ বাহিৰৰ বহুত জেগাত দীঘলীয়া 9 মহীয়া প্ৰশিক্ষণৰ পৰা লৈ বহুতো প্ৰশিক্ষণ দিছে আৰু স্পেচিয়েল মাৰ্চিয়েল আৰ্টৰ পৰা লৈ ৱেপন ইউজৰ কেনেকৈ কৰিব লাগে সেই বিশেষ কিছুমান প্ৰশিক্ষণ দি এতিয়াও প্ৰশিক্ষণ দিয়াই আছে আৰু সেই প্ৰশিক্ষণৰ মুহূৰ্তৰ পৰা এতিয়ালৈকে আমাক এটা কথা সদায় মগজুত সোমাই আছে প্ৰত্যেক মুহূৰ্তত প্ৰথম দিনৰ পৰা মই অহাৰ আগমুহূৰ্তলৈকে এটা কথা আমাক এই ধৰণে মগজুত সোমাইছে যে আলফাত থকা যিসকল লোক আছে যিসকল বিষয়া আছে তেওঁলোকে লাহবিলাসৰ জীৱন যাপন কৰে আৰু যিসকল নতুনকৈ যায় যিসকলে নতুনকৈ সংগঠনত যোগদান কৰে তেওঁলোকক কুকুৰ মেকুৰীৰ দৰে ব্যৱহাৰ কৰে কিন্তু মই সঁচাকৈ আমাৰ যিসকল অসমীয়া যুৱক যুৱতী বা মোৰ লগত যিসকলে প্ৰশিক্ষণ লৈছিলে মই সকলোকে এটা বিনম্ৰ অনুৰোধ কৰিব বিচাৰোঁ যে হয় আমাক সেই তেনেধৰণৰ কথা কৈ আমাক কিছুমান উত্তেজিত কৰাইছিলে কিছু মুহূৰ্তৰ বাবে কিন্তু ইয়াত মই আজি 3-4 মাহ দিন মই নিজে ইয়াত আছিলোঁ মই কিন্তু তেনেধৰণৰ কোনো ব্যৱহাৰ ইয়াত পোৱা নাই ইয়াত সকলোৰে একে বন্ধুসুলভ আৰু যি দায়িত্বসুলভ যে জ্যেষ্ঠজনে আপোনাৰ প্ৰতি যি দায়িত্ব থাকিব লাগে সেই দায়িত্ব জ্যেষ্ঠজনৰ আপোনাৰ প্ৰতি সদায় আছে যি ধৰণে আমাক কৈছিলে বাহিৰাসকলে হওক বা যিসকলে আমাক প্ৰশিক্ষণ দিছিলে তৃষ্ণা সন্দিকৈ বাইদেউকে ধৰি সকলোৱে আমাক যেনেধৰণে কৈছিলে যে আলফাই অকল দেখুৱাইহে আলফাৰ মুখ এখনহে দেখুৱাইহে তেহেঁতি নাটক কৰে সেই তেনেকুৱা ক্ষেত্ৰত নহয় আমি অহা দিনৰ পৰা আজিলৈকে মই সকলোখিনি সেই কোৱাৰ পৰা বিপৰীত পাইছোঁ আৰু মই আজিলৈকে তেনেকুৱা ধৰণৰ কোনো ব্যৱহাৰ পোৱা নাই মোক যেনেধৰণে প্ৰক্ষেপ কৰিছে আৰু বাকীসকলক যেনেধৰণে প্ৰশিক্ষণ দি আছিলে সম্পূৰ্ণ ডিজাইন কৰাৰ আঁৰত আছিলে GP সিং আৰু পাৰ্থসাৰ্থী মহন্ত আৰু GP সিঙে
সেই তেওঁলোকৰ যি ডিজাইন থাকে তেওঁলোকৰ যি প্লেনিং থাকে মানক চলিহা বোলা যিজন দেৰগাঁৱৰ ব্যক্তি হয় তেখেত জনাল হেড হয় SBৰ তেখেতক সম্পূৰ্ণ প্লেনিংখিনি দিয়াৰ তেওঁ আমাক সেই প্লেনিংখিনিৰ অৱগত কৰায় তেখেতে আমাক বিশেষকৈ জুন মাহৰ পৰা আমাক এই সন্দৰ্ভত প্ৰশিক্ষণ দি আছিলে বায়'মেট্ৰিক্সৰ ওপৰত আমাক প্ৰশিক্ষণ দি আছিলে বেলতলাৰ অজন্তা পথৰ এনক্লেভত আৰু এনক্লেভত আমাক বিশেষকৈ প্ৰশিক্ষণ দিছিলে তৃষ্ণা সন্দিকৈ আৰু মানক চলিহাক বিশেষকৈ পৰিচিত সকলো থানাতে এটা নামেৰে বিশেষ পৰিচিত সেই নামটোৱে হৈছে ঘোঁৰা তেখেতক ঘোঁৰা বুলি ক'লে প্ৰায় থানাই চিনি পায় আৰু সেই ঠিক তেনেধৰণে মানক চলিহাক যিধৰণে পাৰ্থ মহন্ত আৰু GP সিঙে ডিজাইন কৰি দিয়ে সেই ডিজাইন অনুসৰি আমাক কামখিনি কৰিবলৈ আৰম্ভ কৰিবলৈ দিয়ে আৰু কামখিনিৰ আৰতে প্ৰথমতে মোক যেনেধৰণে কাম দিছিলে মোৰ কামটো আছিলে যে ইয়াত যিসকল জ্যেষ্ঠ বিষয়া আছে সেই বিষয়াসকলৰ ওপৰত তন্নকৈ নজৰ ৰাখা তেওঁলোকৰ গতিবিধি তেওঁলোকে কোন সময়ত ক'লৈ যায় কেনেধৰণে যায় তেওঁলোকে কেনেধৰণৰ অস্ত্ৰ ব্যৱহাৰ কৰে তেওঁলোকৰ লগত কোনোবা গাৰ্ড থাকে নেকি তেওঁলোকে কৰবালৈ গ'লে কি অস্ত্ৰ লৈ যায় তেওঁলোকে কৰবালৈ গ'লে কেইজন গাৰ্ড লৈ যায় তেওঁলোকে কোন সময়ত কোনো অস্ত্ৰ নোলোৱাকৈ থাকে আৰু তেওঁলোকে ধৰি লওক কোন সময়ত শুই উঠে কোন সময়ত তেওঁলোকৰ ওপৰত কিবা এটা ধৰি লওক যদি আক্ৰমণ কৰিব লগা হয় কিবা কৰিব লগা হয় কোন সময়ত কৰিব পৰা যায় তেওঁলোকক যাতে ক্ষতি কৰিব পৰা যি সুযোগকণ হয় বা যি তেওঁলোকৰ গতিবিধি হয় গতিবিধিখিনি সম্পূৰ্ণকৈ মোক তন্নকৈ নজৰ ৰাখি যি তিনিজন অহাৰ কথা আছিলে প্ৰণদেৱ অহাৰ কথা আছিলে ধৈৰ্য কোঁৱৰ অহাৰ কথা আছিলে আৰু ৰাজশ্ৰী অহাৰ কথা আছিলে তেওঁলোকক মোক এই সম্পূৰ্ণ ৰিপৰ্টখিনি দিব দিছিলে আৰু তেওঁলোকক স্পেচিয়েল ট্ৰেইনিঙে আছিলে যে কেনেধৰণে মানুহক ডিমোটিভেট কৰিব লাগে কিবা কৰিব লাগে সম্পূৰ্ণ তেওঁলোকক স্পেচিয়েল ট্ৰেইনিং দিছিলে আৰু সেই ট্ৰেইনিং অনুসৰি মোক এটাই কৈছিলে যে সম্পূৰ্ণ ৰিপৰ্টখিনি এটো যিহেতু মই তেওঁলোকতকৈ 3 মাহ 3.5 মাহৰ আগত আহিছোঁ অহাৰ বাবে মই সম্পূৰ্ণ ৰিপৰ্টখিনি তেওঁলোকক দিব লাগিব আৰু তেওঁলোকৰ যি অহাৰ সময় আছিলে ফেব্ৰুৱাৰী মাহৰ আমাক কোৱা মতে 7 পৰা 15 তাৰিখৰ ভিতৰত ফেব্ৰুৱাৰী মাহৰ 7 পৰা 15 তাৰিখৰ ভিতৰত তেওঁলোকে আহি শিবিৰত উপস্থিত হ'ব আৰু তেওঁলোকৰ কাম কাজ কৰিব ঠিক তেনেধৰণে মোক যে ধৰণৰ নাম ল'ব দিয়া হৈছিলে মোক ইয়াত ল'ব দিয়া হৈছিলে বীৰ তেওঁলোকে আহি যাতে মোক সহজে চিনি পাব পাৰে তাৰ বাবে মোক বীৰ ল'ব দিয়া হৈছিলে আৰু সেই নাম অনুসৰি তেওঁলোকে মোৰ লগত কথা পাতি আৰু তেওঁলোকে যি কাপোৰ পিন্ধি আহিব ধৰি লওক জেকেট হ'ব পাৰে ভাল দামী শাৰ্টছ হ'ব পাৰে সেই তেনেকুৱাত তেওঁলোকে যিবোৰ মাইক্ৰ' আৰু নেনো আমাৰ ইকুইপমেণ্ট থাকিব যেনেধৰণে এটা বায়'মেট্ৰিক্সৰ ক্ষেত্ৰত ব্যৱহৃত হয় জিৰ' ছিগনেল জোন কৰাৰ পৰা লৈ বিশেষ ধৰণৰ ছেটেলাইট ক্ৰেছ ছিগনেল ক্ৰেছ আদিৰ ক্ষেত্ৰত যি ধৰণৰ ব্যৱহৃত হ'ব পৰা যন্ত্ৰপাতি সেইসমূহ জেকেটৰ পৰা ধৰি তেনেধৰণে লুকুৱাই অনাৰ সম্পূৰ্ণ পৰিকল্পনা কৰিছিলে আৰু এই আৰত যি পৰিকল্পনা আছিলে সেই বস্তুখিনি ফেব্ৰুৱাৰী মাহৰ পৰা কাৰ্যকৰী হোৱাৰ কথা আছিল অৱস্থাত মই যেতিয়া গুৱাহাটীৰ পৰা আহিলোঁ অহাৰ পিছত মোক যি ভাৰত ম্যানমাৰ সীমান্তত হয় ধৈৰ্য কোঁৱৰ আৰু প্ৰণদেৱে আহি মোক থৈ গ'লহি আৰু তেওঁলোকে মোৰ লগত যি এটা মোবাইল আছিলে সুকীয়া সেই মোবাইল আৰু ID কাৰ্ড সেই সকলোখিনি লৈ তেওঁলোক গুচি গ'ল আৰু তেওঁলোকে মোক এটা কথাই কৈ গৈছিলে যে যি ফেব্ৰুৱাৰী 7 পৰা 15 তাৰিখৰ ভিতৰত আমিও গৈ যোগদান দিম আৰু মুখ্য উদ্দেশ্য আমাৰ এটাই আছিলে যে সংগঠনৰ ভিতৰ চৰাত বেমেজালিৰ সৃষ্টি কৰা বা ক্ষতি কৰা আৰু মোৰ ক্ষেত্ৰত তেনেকুৱা ধৰণৰ একো অন্য নাছিলে মোক টেকনিক্যালি যি ধৰণে পাৰি সকলোখিনি ক্ষতি কৰিবলৈ মোক দিছিলে আৰু তেওঁলোকৰ সময়সূচীখিনি সুচাৰুৰূপে মানে পৰিচালনা কৰাত আৰু ধৈৰ্য হওক বা প্ৰণদীপক হওক বা ৰাজশ্ৰীক হওক যাতে মই সকলোখিনি তথ্য এটাকৈ দিব পাৰোঁ সেইখিনি যোগাত কৰিবলৈ মোক দিছিলে আৰু এনে ক্ষেত্ৰত যেতিয়া আমি সকলোখিনি কাম আগবাঢ়ি গৈছিলে মই সেইটো কথা ক'বই লাগিব কাৰণ মানক চলিহাই যেতিয়া আমাক পঠিয়াইছিলে বিশেষকৈ DGP GP সিং এতিয়াৰ অৱস্থাত থকা বৰ্তমান DGP GP সিং আৰু পাৰ্থ মহন্তই এই ক্ষেত্ৰত আমাক বিশেষ ধৰণে সহায় কৰিছে বুলি এটো কাৰণে কৈছোঁ আমি প্ৰত্যক্ষভাৱে তেওঁলোকক লগ পোৱা নাই কিন্তু পৰোক্ষভাৱে মানক চলিহাৰ যিখিনি তথ্য পাতি দিয়া হয় সংগঠনৰ ভিতৰত কেনেকৈ যাব লাগে কি কৰিব লাগে যে বা সংগঠনত সোমালে কি হ'ব কি নহ'ব সম্পূৰ্ণখিনি পাৰ্থ মহন্ত আৰু GP সিঙে সকলোখিনি কৰিছিলে পৰোক্ষভাৱে ইয়াৰ আঁৰত সম্পূৰ্ণভাৱে GP সিং আৰু পাৰ্থ মহন্ত জড়িত হৈ আছে শেষত মোৰ এটাই অনুৰোধ DGP GP সিং পাৰ্থ মহন্তই যেনেধৰণে মোক প্ৰলোভিত কৰিছিল টকাৰ আৰু ক্ষমতাৰ যেনেধৰণে টোপ দিছিল সেই টোপত মই যেনেধৰণে ভুল গৈছিলোঁ বাকীসকল যাতে ভুল নাযায় মোৰ বিনম্ৰ অনুৰোধ আপোনালোকক যি কথা কৈ উত্তেজিত কৰিছে বা প্ৰলোভিত কৰিছে কিছুমান কথা যেনেধৰণে তেওঁলোকে প্ৰকাশ কৰিছে যে সংগঠনৰ ভিতৰ চৰাৰ কথা সেই কথা সম্পূৰ্ণ মিছা আৰু সেই কথা মই 3-4 মাহে যি সংগঠনত আছোঁ সংগঠনত থাকি মই নিজে অনুভৱ কৰিছোঁ যে তেনেধৰণৰ একো ইয়াত কোনো ধৰণৰ বোলে আপোনাৰ প্ৰতি ঘৃণনীয় দৃষ্টিৰে চোৱা কাৰ্য ইয়াত নচলে যি তেওঁলোকে যি প্ৰশাসনে প্ৰস্তুত কৰিছে GP সিং পাৰ্থ মহন্তই যি প্ৰস্তুত কৰিছে যে যাতে সংগঠনত যদি বিভেদ আনিবলৈ হয় এনে ধৰণৰ মন্তব্য কৰিব লাগিব সেই মন্তব্য সম্পূৰ্ণ মিছা মই অনুভৱ কৰিছোঁ আৰু এটা কথা
মোৰ লগত প্ৰশিক্ষণ লোৱা সকলোকে অনুৰোধ কৰোঁ, আপোনালোকে যিহেতু সংগঠনৰ বিৰুদ্ধে জাতিৰ বিৰুদ্ধে কাম কৰিবলৈ প্ৰশিক্ষণ লৈছিলে, তেওঁলোকৰ কথাত ভুল গৈ তেওঁলোকে কোৱা মতে সম্পূৰ্ণ মান্তি হৈ সেইবোৰ সম্পূৰ্ণ গ্ৰহণ কৰিছিলে। আপোনালোকে তেনেধৰণৰ ভুল নকৰিব। মই যি ভুল কৰিছোঁ সেই ভুল আপোনালোকে নকৰিব। জাতিৰ প্ৰতি যি কৰিব লগা আছিল সেই কৰিব লগাখিনি নকৰি মই কেইটামান টকাৰ লোভত পৰি মোৰ সম্পূৰ্ণ নিজস্ব ত্যাগ কৰি ক্ষমতাৰ লোভত পৰি পাৰ্থসাৰথী মহন্ত আৰু GP সিঙৰ যি কথা শুনি সেই কথা মতে গৈ আজি মোৰ এনে দশা হৈছে। আপোনালোকে তেনেকুৱা ভুল নকৰিব। আপোনালোকে বেলেগ ধৰণে কাম কৰক, ভাল কাম কৰক, জাতিৰ বিৰোধী বা আলফা স্বাধীন বিৰোধী কাম নকৰিব। মই যাতে সেইজন অসমীয়া যুৱক হওঁ, যাতে এই যি ভুল কৰিলোঁ জাতিৰ বিৰোধী বা আলফা স্বাধীনৰ বিৰুদ্ধে যি কাম কৰিছিলোঁ, মই যাতে সেইজন হওঁ তাকে মই অনুৰোধ কৰিছোঁ। আপোনালোকে তেনে কাৰ্যৰ পৰা বিৰত থাকিব আৰু এনেকুৱা ধৰণৰ যি লোক হয় যেনে পাৰ্থসাৰথী মহন্ত আৰু GP সিং তেনেকুৱা লোকৰ পৰা সদায় আঁতৰি থাকক আৰু অসমীয়া যুৱকসকলে নিজে নিজক বচাওক।